নমস্কাৰ। আজি আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিয়ে এখন সংবাদমেল আয়োজন কৰিছোঁ। বিষয়টো হ'ল যোৱা দুদিন আগত আপোনাৰ বিশ্বনাথ জিলা আয়ুক্তই গহপুৰ বালিগাঁৱৰ কিছু গোৰ্খা পৰিয়ালক তেখেতে ফোনযোগে কিছু আপত্তিজনক মন্তব্য দি ফোনযোগে ভাবুকি প্ৰদান কৰা বিষয়টো আমি সংবাদ মাধ্যমৰ যোগেদি আমি গম পালোঁ আৰু বিষয়টো লৈ সমগ্ৰ অসমতে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। বিভিন্নজনে বিভিন্ন মাধ্যমৰ যোগেদি তেখেতসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু আমি ইতিমধ্যে গম পালোঁ যে সেই বিষয়টো লৈ অসম চৰকাৰে আৰু গৃহ বিভাগে তেখেতক ডিমা হাছাওলৈ বদলি কৰিছে এই আয়ুক্তজনক। আৰু সেই বিষয় লৈ আমি আজি গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিয়ে এই সংবাদমেল আয়োজন কৰিছোঁ। এতিয়া কথাটো হ'ল যে বিষয়টো আমি যেতিয়া গম পালোঁ এই ভূমি সংক্ৰান্ত লৈ তেখেতে মানে তেওঁক ফোনযোগে ভাবুকি প্ৰদান কৰিছিলে আৰু আমি এই যিটো কল ৰেকৰ্ড সেই কল ৰেকৰ্ডত আমি গম পালোঁ যে তেখেতে তেওঁক মানে যেনেধৰণে আমি মিয়াসকলক মানে বুলডোজাৰ লগাই ঘৰসমূহ ভাঙি দিছোঁ তেনেকৈ তোমালোকৰ ঘৰসমূহ ভাঙি দিম, তোমালোক অৰিজিনেলি ক'ৰ হয়, তোমালোকে নেপাললৈ গুচি যোৱা, তেনেধৰণৰ বক্তব্য তেখেতে প্ৰদান কৰিছে আৰু এই বক্তব্যক আমি গোৰ্খা ছাত্ৰ সন্থাই আমি তীব্ৰভাৱে গৰিহণা প্ৰদান কৰিছোঁ। এতিয়া কথাটো হ'ল যদি ভূমি সংক্ৰান্ত যদি বিষয়টো আছিল তেখেত জিলা আয়ুক্ত হৈ আইনীভাৱে যিহেতু ইণ্ডিয়ান লিমিটেশ্যন এক্ট 1963 আধাৰত য'ত স্পষ্টকৈ উল্লেখ আছে যে এজন ব্যক্তিয়ে কোনো এটা মাটিডোখৰ কিমান বছৰ দখল কৰিলে তেখেতে দখলী স্বত্ব পায়, সেই বিষয়টো তেখেতসকলে ভালকৈ যদি বিবেচনা কৰি সমস্যাটো সমাধান কৰিব পাৰিলে হয় মানে আইনীভাৱে। কিন্তু তেখেতে সেইটো নকৰি এজন গুণ্ডাৰ দৰে তেখেতে এই ব্যক্তিক মানে আমাৰ গোৰ্খা পৰিয়ালৰ ব্যক্তিসকলক ভয় ভাবুকি প্ৰদান কৰি তেখেতে মিয়াৰ দৰে তোমালোকৰ ঘৰৰ পৰা আমি উচ্ছেদ কৰি দিম, বুলডোজাৰ লৈ মই পুলিচৰ লগত লৈ তোমাৰ ঘৰ ভাঙি দিম বুলি যি ভাবুকি প্ৰদান কৰিছে সেইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। মানে তেখেতে কি ভাবিছে যে বুলডোজাৰ আৰু কিবা লৈ তেখেতে য'তে ত'তে ঘৰ ভাঙিব পাৰিব নেকি? আৰু কথাটো হ'ল আন এটা কথা, তেখেতে কৈছে যে তোমালোক অৰিজিনেল ক'ৰ হয়, নেপাললৈ গুচি যা। এতিয়া তেখেতৰ মানসিকতাটো কি আমি বুজি পাইছোঁ যে তেখেতে ভাবিছে নেকি যে অসমত বসবাস কৰা গোৰ্খাসকলে যে নেপালী ভাষী গোৰ্খাসকলে নেপালী ভাষা কোৱাৰ লগে লগে তেখেতসকল নেপালৰ বাসিন্দা হয় বুলি তেখেতে কি তেনেধৰণে মানে কথা ক'ব বিচাৰিছে নেকি যে সমগ্ৰ গোৰ্খাসকলক? যদি তেখেতে জানে যে গোপাল শৰ্মা এই ব্যক্তিজনে যদি গোপাল শৰ্মা যদি নেপালৰ বাসিন্দা হয়, যদি তেখেতে জানে তেখেতে তেওঁৰ প্ৰকৃত এড্ৰেছ ওলাই দিয়ক আমাক। যদি অবৈধভাৱে কোনোবা নেপালৰ নাগৰিকে আহি যদি অসমত জোৰ জলমকৈ যদি ক'ৰবাত মাটি দখল কৰি বহি আছে সেইটো আমিও গোৰ্খা ছাত্ৰ সন্থাই তাৰ বিৰোধিতা কৰোঁ। আমিও তেখেতক আমি নেপাললৈ মানে পঠিয়াই দিবৰ ব্যৱস্থা গ্ৰহণ কৰিম যদি সঁচাকৈ এই গোপাল শৰ্মা মানুহজন যদি নেপালৰ নাগৰিক হয়। একো তথ্য নথকাকৈ এজন জিলা আয়ুক্তই তেনেধৰণৰ থুলুঙা মন্তব্য কৰা মানে গ্ৰহণযোগ্য নহয়। আৰু সেইবাবে আৰু এটা কথা তেখেতে স্পষ্টীকৰণ প্ৰদান কৰিছে। আমি দেখিছোঁ তেখেতে আমাৰ জিলা আয়ুক্ত মুনীন্দ্ৰনাথ নাটে ডাঙৰীয়াই স্পষ্টীকৰণ দিছে যে তাত তেখেতে কৈছে যে তেখেতে কল ৰেকৰ্ডিং কৰাৰ বাবে মই তেখেতক জেল হাজোতলৈ প্ৰেৰণ কৰিব পাৰিম। এজন জিলা আয়ুক্ত হৈ তেখেতে গম পাব লাগে যে যদি তেওঁ কাৰোবাক ভয় ভাবুকি প্ৰদান কৰে বা কাৰোবাক যদি তেওঁ থ্ৰেটেনিং দিয়ে তেতিয়াহ'লে সেই ব্যক্তিজনে ফোন কল ৰেকৰ্ড কৰিব পাৰে, কিয়নো তেখেতৰ পৰৱৰ্তী পৰ্যায়ত তেখেতক মানে প্ৰমাণৰো প্ৰয়োজন হ'ব পাৰে। এনেই নৰ্মেলি মানে এজ এ প্ৰাইভেচিৰ কাৰণে কাৰোবাৰ মানে ফোন ৰেকৰ্ড কৰিব নোৱাৰে, সেইটো আইনী অপৰাধ আমিও জানো। কিন্তু যদি কোনোবাই যদি ভয় ভাবুকি প্ৰদান কৰিছে, তেখেতক যদি দাদাগিৰি দেখুৱাই আছে, তেখেতক মানে তেখেতৰ জীৱনত মানে এটা ভাবুকি আহি আছে, তেনে ক্ষেত্ৰত যিকোনো ব্যক্তিয়ে কল ৰেকৰ্ড কৰিব পাৰে, সেইটো তেওঁৰ অধিকাৰ। সেই বিষয়ে আমাৰ এই জিলা আয়ুক্তজনে জনা উচিত। আমি গোৰ্খা ছাত্ৰ সন্থাই আমি দাবী উত্থাপন কৰিছোঁ অসম চৰকাৰক। আমাৰ প্ৰথম দাবী হ'ল যে এই জিলা আয়ুক্ত আপোনাৰ মুনীন্দ্ৰনাথ নাটে ডাঙৰীয়াক এতিয়া আমি গম পাইছোঁ যে ডিমা হাছাওলৈ তেখেতক বদলি কৰা হৈছে। বদলীকৰণে তেখেতৰ মানে এই সমস্যাৰ সমাধান নহয়, কিয়নো ডিমা হাছাও যথেষ্ট গোৰ্খা জনগোষ্ঠীয়ে বসবাস কৰে। তেখেতৰ যি মানসিকতা সেই মানসিকতাক আমি বুজি পাইছোঁ যে তেখেতে ডিমা হাছাওত থকা গোৰ্খা জনগোষ্ঠীৰ লোকসকলক হেৰাছমেণ্ট কৰিব পাৰে, কিয়নো তাৰ পুতক তুলিবলৈ তেখেতে তাত থকা ব্যক্তিসকলক বিভিন্ন ধৰণৰ মানে কিবা কৰিব পাৰে, দাবী ধমকিও দিব পাৰে তাত। সেইবাবে আমি চৰকাৰক দাবী জনাইছোঁ যে তেখেতে এই মুনীন্দ্ৰনাথ মানে নাটে ডাঙৰীয়াক বৰ্খাস্ত কৰিব লাগে। আৰু এটা কথা, তেখেতে যি ধৰণৰ মানে টুলুঙা মন্তব্য দিছে তাৰ বাবে সমগ্ৰ অসমৰ গোৰ্খা জনগোষ্ঠীৰ আগত তেখেতে ক্ষমা খুজিব লাগিব। অকল বদলি তেখেতে যে ইয়াৰ ক্ষমা খোজাৰ ভয়ত তেখেতে বদলি লৈ বেলেগ এটা জিলালৈ যাব আৰু গোৰ্খা ছাত্ৰ সন্থাই মনে মনে থাকিব, সেয়া কেতিয়াও মানে আমি নামানো। সেইবাবে আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে তেখেতে গোৰ্খা জনগোষ্ঠীৰ ওচৰত ক্ষমা খোজক। আৰু এটা দাবী যে তেখেতে ক্ষমা খোজক, নহ'লে তেখেতে গোপাল শৰ্মাৰ ঘৰ নেপালৰ কোন ঠাইত আছে তেখেতে দেখাই দিয়ক, বা তেখেতে যদি ভাবিছে যে অসমত বসবাস কৰা নেপালী ভাষী গোৰ্খাসকল যদি নেপালৰ সঁচাকৈ নাগৰিক, তেখেতে প্ৰমাণ হিচাপে তেখেতে দেখাই দিয়ক।
যে নেপালৰ কোন ঠাইত তেখেত বসবাস কৰে আমি গোৰ্খা ছাত্ৰ সন্থাই সেই ব্যক্তিসকলক আমি নেপালত গৈ থৈ আহিম সেয়ে আমি অসম চৰকাৰক গৃহ বিভাগক আমি দাবী জনাইছোঁ আৰু এই প্ৰেছ আমাৰ সংবাদ মাধ্যম যোগেদি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো আমি আহ্বান জনাইছোঁ যে তেখেতে এনেধৰণৰ তুলনা মন্তব্য প্ৰদান কৰা আৰু এনেধৰণৰ ঠেক মানসিকতা থকা অকল মানে জিলা আয়ুক্তই নহয় অন্যান্য বিষয়াসকলেও যদি তেনেধৰণৰ মন্তব্য যদি প্ৰদান কৰে বা তেখেতসকলে যদি ভাবি আছে সেই বিষয়াসকলক নাকি লগৰ মানে ব্যৱস্থা গ্ৰহণ কৰক